নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ফেচবুকৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এইফালে বাৰীখন চাওকচোন, সঁচাকৈ দেখি বহুত ভাল লাগিছে। যিহেতু বাৰীত অজস্ৰ তামোল পানেৰে ভৰি আছে, যিহেতু গাঁৱৰ পৰিৱেশ, সঁচাকৈ বহুত এখন আমেজ পৰিৱেশ পোৱা যায়। এনেকৈ যদি ৰাতিপুৱা সময়ত সেউজীয়া ঘাঁহ বন গছ গছনি যদি আমি সকলোৱে দেখা পাওঁ, সঁচাকৈ মনত বহুত ভাল লাগে। তাকে মই অকণমান ভিডিঅ' আকাৰে দেখাবলৈ চেষ্টা কৰিলোঁ। এইফালে পাণবিলাক চাওকচোন, ইমান সুন্দৰকৈ নতুনকৈ লগোৱা পাণ হয়, যিহেতু এতিয়া নতুনকৈ উঠিছে। আৰু ওচৰতে জলকীয়া গছ দেখিছেনে, বীজ জলকীয়া গছ হয়। সঁচাকৈ ভাল লাগে এনেকুৱা সেউজীয়া পৰিৱেশ। আকৌ এইফালে গোহালিত গৰুকেইটা আজি বান্ধি থোৱা আছে, যিহেতু বৰষুণৰ বতৰ, বৰষুণ দি আছে, সেইকাৰণে গৰুবিলাক মেলি দিয়া নাই, আৰু অলপ পিছত গৰুবিলাক মেলি দিয়া হ'ব। আৰু এইফালে থেৰেজু গছ এজোপা দেখিছেনে, ইমান সুন্দৰকৈ পাত ওলাইছে। যিহেতু বহাগ বিহুৰ সময়তহে থেৰেজু লাগে, আপোনালোকক অকণমান দেখালোঁ। আকৌ সেইফালে শাকনি বাৰীখন অলপ দূৰত আছে, শাকনি বাৰীখন মই দেখাবলৈ চেষ্টা কৰিলোঁ। এইফালে বাঁহ গছ সেউজীয়া, যিহেতু বৃক্ষ গছ, বাঁহ গছ দেখালোঁ। এইফালে আকৌ জলকীয়া গছ আছে, তাকে মই ভিডিঅ'ত অকণমান দিলোঁ। আপোনালোকক কেনেকুৱা হৈছে জনাবচোন, বাৰীখন কেনেকুৱা লাগিছে, বাৰীৰ মনোমোহাটো আপোনালোকে জনাব, ভিডিঅ'ত দিব কেনেকুৱা লাগিছে। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থাকে মই ভিডিঅ' আপটো এজোপা নৰসিংহ গছ।